নমস্কাৰ, মই সুগফৰ মোটিভেশ্যনেল স্পিকাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছা। বোপাইহঁত ইংলিছত এষাৰ কথা আছে, ফৰচুন ফেভাৰ্ছ দ্য বোল্ড, यानी किस्मत उनका साथ देती है जो निडर होते हैं। তাৰমানে তোমাৰ ভাগ্য, তোমাৰ ডেষ্টিনিয়ে, তোমাৰ লাকে তেতিয়াহে সাথ দিব যদি তুমি সাহসী হোৱা। গতিকে যদি জীৱনত তোমাৰ কনফিডেন্স লেভেল যদি তুমি বুষ্ট আপ কৰিব নোৱাৰা, কনফিডেন্স লেভেল যদি তুমি ডেভেলপ কৰি ল'ব নোৱাৰা, তেতিয়াহ'লে জীৱনত কেতিয়াও অগ্ৰগতি লাভ কৰিব নোৱাৰা। এই কথা তুমি আখৰে আখৰে উকা কাগজত লিখি লোৱা। কেতিয়াও সম্ভৱ নহয়, কিয়নো এটা ঘৰ মজবুত তেতিয়াই হ'ব যেতিয়া তাৰ ফাউণ্ডেশ্যন মজবুত হ'ব। গতিকে কনফিডেন্স লেভেল হৈছে সকলোবোৰ গুণৰ আধাৰভূমি। কনফিডেন্স লেভেল ডেভেলপ কৰি লোৱা, তোমাৰ ৰিস্ক টেকিং এবিলিটি ডেভেলপ হৈ যাব। ঠিকে, যিকোনো কামত তুমি ছাকচেছ পাবলৈ তোমাৰ ইজি হ'ব। ইয়াৰ কাৰণেই আৰু কনফিডেন্স অতি সহজে ডেভেলপ নহয়, ইয়াৰ কাৰণে কিছুমান ৰিচুৱেল আছে, নীতি নিয়ম আছে, কিছুমান প্ৰচেছ ছিষ্টেম আছে। সেইখিনিয়ে 3 ঘণ্টাৰ এটা ৱৰ্কশ্বপ আছে নেক্সট ছানডে। গতিকে যিমান পাৰে আগলৈ শ্বেয়াৰ কৰি দিবা, ফ্ৰী ৱৰ্কশ্বপ হয়। হোপ ইউ লাইক দ্য ভিডিঅ'।